সদ্যহতে মানে কি আমি এটা টেম্পৰী প্ৰটেকশ্যন হিচাপে বেম্বো বান্ডেলিঙৰ কাম আৰম্ভ কৰিছোঁ। কাৰণ ইয়াত আমি বিশেষভাৱে অন্য ডাঙৰ কৰিব নোৱাৰোঁ, কাৰণ ইয়াত এটা ADB স্কিম আমাৰ চেংচন হৈ আছে। এই ৰিষ্টটোতে যিটুকুৰা খহনীয়া লাগিছে তাত খহনীয়া লাগিছে বৰ্তমান 450 মিটাৰ, কিন্তু আমাৰ ADB স্কিমটো আছে 850 মিটাৰ। আৰু যিহেতু ADB স্কিমটো অহা অক্টোবৰ মাহৰ পৰা ইয়াত কাম আৰম্ভ হ'ব। ইয়াত লেণ্ড একুইজিশ্যনৰ কামটো শেষ হোৱা নাই কাৰণে তেওঁলোকে আৰম্ভ কৰিব পৰা নাই। আৰু সেইটো যেতিয়া কৰিব সেইটো পাৰ্মানেণ্ট চলিউশ্যন তেওঁলোকে পাব। সবটো কমাই দিব, সবটো কমাই দিলে আপোনাৰ খহনীয়াটো কম। আৰু আচল কথাটো হ'ল কি ইয়াত তলত সি খান্দি দিয়ে, খান্দি দিলে ওপৰৰ লোডটো সি ল'ব নোৱাৰে, মাটিখিনি বহি যায়। এতিয়া আমি যদি তলৰ কাৰেণ্টটো কণ্ট্ৰল কৰি দিব পাৰোঁ তেতিয়াহ'লে ওপৰৰ লোডটো সি ডাইৰেক্টলি সি তলত খান্দিব নোৱাৰে। সেইকাৰণে এইটো বেম্বো বান্ডেলিংটো আমি ইমপ্লিমেণ্ট কৰিছোঁ। এইটো আমাৰ ফ্লাডৰ এক্সাৰচাইজেই হয়, ফ্লাড প্ৰিপেয়াৰনেছৰ এক্সাৰচাইজ। আমি যিহেতু আপোনালোকে জানেই যে বংকলত বহুতখিনি বানাক্ৰান্ত এলেকা হয় এইটো। আমি খবৰ পালোঁ যে ইয়াতে গৰাখহনীয়া ষ্টাৰ্ট হৈছিলে। আমাৰ বিভাগীয় কৰ্তৃপক্ষ ৱাটাৰ ৰিচোৰ্চৰ টীমটো আগৰ পৰা কাম কৰি আছিলে। মই মনিটৰ কৰিব আহিলোঁ। কামখিনি যিমানখিনি পাৰে তেওঁলোকে ভালকৈ কৰি আছে। আৰু আমি স্থানীয় গাঁও প্ৰধানৰ থ্ৰু দি মানুহখিনিকো জনাইছোঁ যে কোনো ধৰণৰ ভয় কৰিব নালাগে, আৰু কিবাও থাকিলে আমাক খবৰ দিব। আৰু 24/7 আমি ছাৰ্ভিলেঞ্চ কৰিবলৈ কৈছোঁ, যাতে মানে দিনে দিনে বাৰু মানুহখিনি আছে, কিন্তু ৰাতিও যাতে দুৰ্ঘটনা একো নঘটে। বাকী আমি প্ৰশাসন সদায় মানুহখিনিৰ লগতে আছে।